Hey guys, good morning সকলোকে। তো আজি মাহৰ প্ৰথমটো দিন। তো আজি মাঘৰ বিহু উপলক্ষে মই আমাৰ মানে গাঁৱতে ধৰক মেজি জ্বলোৱা হয়। তো গা পা ধুই ল'লোঁ। তো গা পা ধুই এতিয়া মই মেজিৰ ওচৰলৈ যাম আৰু এতিয়া। তো মা দেউতাহঁতেও গা পা ধুই আছে। তো আপোনালোকে কালি মোৰ উৰুকাৰ ভিডিঅ'টো চালে চাগে, আৰু যদি চাইছে এটা কমেণ্ট কৰিব কেনেকুৱা হৈছে। ফাৰ্ষ্ট ভিডিঅ' আছিলে মোৰ কালি সেইটো। তো হয়তো কিবা ভুল হ'বও পাৰে, তথাপিতো আপোনালোকে চাব, এটা ভাল ভাল কমেণ্ট কৰক। মই তেতিয়া অকণমান মানে সাহস পাম তো ভিডিঅ'খিনি বনোৱাৰ কাৰণে। তো এতিয়া মই গৈ আছোঁ আমাৰ মেজিৰ ওচৰত। তো মই এতিয়া আহি পালোঁ মেজিৰ ওচৰলৈকে। তো আমাৰ গাঁৱৰে মেজি ধৰক এনেকুৱাকৈ জ্বলোৱা যায়। তো মেজি মানে এইটো আমাৰ ধনী বুলি কয়। মেজিটো আচলতে জ্বলাইছে। তো মোৰ আহোঁতে অকণমান লেট হ'ল, সেইটো কাৰণে মেজিটো জ্বলোৱা গৈছে। তো সৰু সৰু মেজি আছে, মই সৰু সৰু মেজি লাগে মই দেখুৱাই দি আছোঁ আপোনালোকক। তো এইটো মানে ধনী বুলি কয়। এইটো কাঠেৰে বাঁহেৰে এনেকুৱাকৈ ধৰক আমাৰ অসমীয়াবিলাকে বনায়। তো এইটোক আমাৰ অসমত মানে এইটো ধনী বুলি কোৱা যায়। তো এইটোৱে। আৰু তো ধনীটো বাৰু আপোনালোকক দেখুৱালোৱে, এইবাৰ দেখুৱাইছোঁ আপোনালোকক। এইটো মেজি বুলি কয়। তো মেজিটো বনাই আমাৰ নাৰাৰে। তো নাৰা হৈছে আমাৰ ধানৰ ৰৈ যোৱা অৱশেষখিনি। তো সেই নাৰা চাৰিওপিনে দি পিনে মাজত এটি বাঁহ সৰুকৈ দি পুতি দিয়ে। তো সেইটোকে মেজি বুলি কোৱা হয়। আৰু আমাৰ এই লগৰ গোটেইবিলাককে মোৰ ফালৰ পৰা হেপী বিহু। হেপী বিহু। থেংক ইউ। বিহু বুলি অলপ দাড়ি চুলিখিনি কাটি লওঁ, দেখুৱাই আছোঁ। তাৰপিছত মই দাড়ি চুলিখিনি কটাৰ পিছত তো কেনেকুৱা হয়। এতিয়া দাড়ি চুলি কাটি আহিলোঁ। তো এতিয়া মই মাধৱ মন্দিৰলৈ বুলি যাম। আজি মাঘৰ প্ৰথমটো দিন হিচাপত, সেইটো কাৰণে মই মাধৱ মন্দিৰলৈকে যাম। আৰু যাম এজন বিশেষ মানুহ এজনী আছে মোৰ জীৱনত। তো সেই মানুহজনীৰ লগত যাম। তাই আহি আছে এতিয়া, মানে তাইও চাদৰ মেখেলা পিন্ধি আহিছে আৰু অসমীয়া ছোৱালী যিহেতু। তো তাই আহি আছে, মই আপোনালোকক দেখুৱাই আছোঁ কি পিন্ধি আহিছে। কিন্তু হয়তো চাগে তাইৰ মুখখন হয়তো চাগে মই দেখুৱাব নোৱাৰিম আপোনালোকক, কাৰণ কিয় কিছুমান কথা আছে, সেইটো কাৰণে আৰু। ক'ত যাই আছোঁ যদি আজি? আমি এতিয়া মাধৱ মন্দিৰত যাই আছোঁ। তো আজি বিহু উপলক্ষে এইজনী মোৰ হ'বলগীয়া এই মানুহজনী আৰু। তো হ'ব আৰু মোৰ ভালে লাগে কিবা এটা বিহু বুলি। আগৰ বছৰো গৈছিলোঁ আমি, তো এইটো বছৰো যাবলৈ ওলাইছোঁ আজি। অকণমান দেৰি হ'ল, মানে ৰাতিপুৱা কি হ'ল প্ৰব্লেম আছিলে অলপ, সেইটো কাৰণে যোৱা নহ'ল। আৰু মোৰ দাড়িখিনি অকণমান দীঘল হৈছিলে, তাই মানে দাড়িখিনি ইমান এটা ভাল নাপায়, সেইটো কাৰণে অলপমান দেৰি হৈ গ'ল আৰু। কিন্তু তাই মানে গালি পাৰি মোক দাড়িখিনি কাটিব দিছে। গাড়ী কি ক'ম আৰু, এতিয়া দাড়ি বেছি কাটা নাই, ময়ো মানে বেছি দাড়ি কাটি ভাল নাপাওঁ, অলপ কাটি দিছোঁ এনেই, তাই যাতে ভাল পায় আৰু সেইটো কাৰণে। হয়নে নহয়? ভালে লাগিব আজি কিবা এটা বিহুলৈ আহিছোঁ, বহুতখিনিয়ে ভাল লাগিছে। দিয়ক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। তো গাইজ, আজি
মাঘৰ মাহৰ 1 তাৰিখ কাৰণে তো সেইটো আমাৰ হাজোৰ মাধৱ মন্দিৰত মানে মণিকূট উৎসৱ পালন কৰে। তো মণিকূট উৎসৱ উপলক্ষে মানে প্ৰচেশ্যন কৰে হাজোৰ ৰাইজে। তো সেইটো কাৰণে আমাৰ মানে বাকী হাজো মন্দিৰলৈকে মাধৱ মন্দিৰলৈকে যোৱা পথ দুটা আমাৰ বন্ধ কৰি দিছে। তো এইটো আমি বেলেগ এটা ৰাস্তাইদি মানে আহিব লগা হৈছে। বাকী সেই দুটা ছাইডত মানে ৰাস্তা মানে ব্লক কৰি দিছে কমপ্লিট। তো এতিয়া গৈ আছোঁ ভিতৰীয়া ৰাস্তাৰে মন্দিৰলৈকে। তো আপোনালোকক দেখুৱাই আছোঁ মন্দিৰত কেনেকুৱা পৰিৱেশ। এই আমাৰ মন্দিৰৰ কাষৰ পৰিৱেশ মানে কেদাৰ মন্দিৰলৈকে যোৱা ৰাস্তাটোৰ কাষতে মানে এইটো ৰাস্তাৰ কাষতে এইখিনি ধুনীয়া প্লেচ আছে য'ত পিকনিক হৈ আছে। আজি বহুতখিনি পিকনিক খোৱা মানুহ আহিছে আমাৰ ইয়াতে। তো আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকেও আহিব পাৰে ইয়াতে পিকনিক খোৱা বহুত ধুনীয়া প্লেচ এইটো। মানে পানী অভাৱ নাই বা বাকী কোনো ধৰণৰ এনেকুৱা অভিযোগ নাই, ইয়াতে পাই যাব গোটেইখিনি। এতিয়া মই আহি পাইছোঁ হাজো। তো হাজো এই মাধৱ মন্দিৰৰ এই মণিকূট উৎসৱৰ মানে কিছুমান দৃশ্য এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক। হাতী দেখুৱাই আছোঁ, এইটো হাতী চাব পাৰে আপোনালোকে। হাতীটো এতিয়া যাবলৈ ওলাইছে আৰু আমাৰ মানে আহাত অকণমান দেৰি হৈ গ'ল। তো সেইটো কাৰণে হাতীটো এতিয়া লৈ যাব। এইটো হাতী আপোনালোকে চাব পাৰে। মই আহাত অকণমান দেৰি হৈ গ'ল, তো সেইটো কাৰণে আমি হাতীটো ওচৰলৈকে যাব নাপালোঁ। হাতীটোৰ ওচৰত যাওঁ। এতিয়া মই পাৰিলে গৈ আছোঁ হাতীটোৰ ওচৰত। হ'ব দিয়া আছোঁ যাবানে? এই মাধৱ মন্দিৰৰ মানে অলপ পৰিৱেশটো বহুতখিনি মানুহৰ ভিৰ। তো আমি এইবাৰ কাছু চাবলৈকে আহিছোঁ তাই আৰু মই। তো মই আপোনালোকক কাছু দেখুৱাই আছোঁ। কাছুক মানে আধাৰ মানে দিব খুজিছোঁ, কিন্তু ইয়াতে মানে মানাও কৰিছে মানে পৰিৱেশটোৰ কাৰণে আৰু ধৰক কাছুৰ কাৰণে ভাল নহয় বুলি কৈছে। তো সেইটো কাৰণে আমি একো লোৱা নাই। আপোনালোক দেখুৱাই একো নহয়। তাই আহিব মানে ভয় কৰি আছে, মই টানি টানি এতিয়া মন্দিৰ পাই গ'লোঁ আমি ভিতৰত, মানে মন্দিৰ আহি পাইছোঁ আৰু। তো তাই আগে যাই আছে, মই পিছে পিছে যাই আছোঁ। তাই হাঁহি আছে, তাৰ বোলে ভাগৰ লাগিছে ৰ। তাই জোৰ জ্বলাই আছে, এনে ভাতে দিয়া অলপ জোৰকৈ। তাই গাইছ ধূপ জ্বলাই আছে, এতিয়া পাতি দি আছে। এই নমুনাটো কাক গেলি বা পূজা কৰে গম নাপাইছোঁ আৰু গাইছ। কেইটা ছোৱালী পতে থাকে পাত্তা
এই লংকে চল ক'ত গ'লে লংকে হা গাইজ কি মানে পূজা কৰিছে তাক কি যাতে দুটা দি পায় যোৱা যোৱা গাইজ মানে ইয়াতে নিয়ম আছে আৰু ধৰক মানুহবোৰক মালা দিব লাগে তো মালা আপোনালোকে দেখিবলৈ পাইছে তো মানে সকলোৱে কয় আৰু ইয়াতে মালাটো দিলে ভাল আৰু দিলে তাই ফাইনেলি তাই ডিচিশ্যন কৰিছে যে মন্দিৰতে যাব লক্ষী মন্দিৰতে যাব মোক টানি টানি লৈ যাই আছে গাইজ তাই মোক চাওকচোন এনেকৈ টানি টানি লৈ যাই আছে সেই মন্দিৰত এইটো মন্দিৰটো বহুত ধুনীয়াকৈ সজাইছে লক্ষী মন্দিৰটো এই ভিতৰৰ দৃশ্য এয়া আৰু এইবাৰ গাবলৈ ওলাইছে আমাৰ মৰমৰ জুবিনদাৰ অতিকৈ জনপ্ৰিয় গীত ব'লা হ'ব দিয়া ভিডিঅ' কৰিছোঁ ৰ'বা